হেল্ল' ফ্ৰেণ্ডসকল, আপোনালোকৰ বাবে বহুতো ভাল খবৰ বা সুখবৰ। যিসকল ফ্ৰেণ্ডে ই-ৰিক্সা বা মবেটৰ বাবে আবেদন কৰিব বিচাৰিছে বা বিচাৰি আছে, সেইসকল ফ্ৰেণ্ডৰ বাবে বহুতো ভাল খবৰ। বন্ধু-বান্ধৱীসকল, যিসকলে ই-ৰিক্সাৰ বাবে আবেদন কৰিবলৈ ফৰ্ম বিচাৰি পোৱা নাই বা ক'ত আবেদন কৰিব লাগিব বা কি কৰিব লাগিব, এই সকলোবোৰ আমি এই ভিডিঅ'টোৰ জৰিয়তে আলোচনা কৰিম। তো বন্ধু-বান্ধৱীসকল, ই-ৰিক্সাৰ বাবে আবেদন কৰাৰ কাৰণে তোমালোকে কোনটো ৱেবছাইটত যাব লাগিব বা তোমালোকে ফৰ্মখন ক'ত পাবা, এই সকলোবোৰ ডিটেইলছ আমি ইয়াতে কৈ থৈ যাম। প্ৰথমতে আহা বন্ধু-বান্ধৱীসকল, তোমালোকে এইটো কেনেকৈ ফিলআপ কৰিবা। বন্ধু-বান্ধৱীসকল, এইটো ফিলআপ কৰাৰ কাৰণে তোমালোকৰ কমেণ্টত এটা লিংক দিছো, তাতে তোমালোকে ক্লিক কৰি তোমালোকে ভালকৈ ফিলআপ কৰি ল'বা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, তোমালোকে কেনেকৈ ফিলআপ কৰিবা। বন্ধু-বান্ধৱীসকল, তোমালোকৰ সন্মুখত প্ৰথমত আছে এপ্লাই ফৰ টিক এনি ওৱান। মানে তোমালোকে ই-ৰিক্সা ল'বা না মপেড ল'বা। বন্ধু-বান্ধৱীসকল, তোমালোকে যদি ই-ৰিক্সা লোৱা, তেতিয়াহ'লে ই-ৰিক্সাত তোমালোকে টিক চিহ্ন দি দিবা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, তোমালোকৰ নামটো বহাই দিবা। ফুল লেটাৰ মানে ডাঙৰ হাতৰ আখৰেৰে তোমালোকে তোমাৰ নামটো বহাই দিবা। তাৰপিছত তোমালোকৰ ফাদাৰ্ছ নেম বহাই দিবা। তাৰপিছত তোমালোকৰ এড্ৰেছ বহাই দিবা, যেনেকৈ তোমালোকৰ গাঁৱৰ নাম, পোষ্ট অফিচ, PS, ডিষ্ট্ৰিক্ট, মৌজা, পিন নম্বৰ, ষ্টেট, তাৰপিছত ডিষ্ট্ৰিক্ট, এই গোটেইখিনি তোমালোকে ভালকৈ বহাই দিবা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, তোমালোকে মাৰ্চিয়েল ষ্টেটাছটো তোমালোকে বহাই দিব লাগিব। মাৰ্চিয়েল ষ্টেটাছ মানে তোমালোকে মেৰিট না আনমেৰিট, সেইটো তোমালোকে বহাই দিব লাগিব। ইয়াতে তোমালোকে বহাই দিবা। এতিয়া বন্ধু-বান্ধৱীসকল, তোমালোকৰ ফেমিলি ইনকাম কত, ফেমিলি এনুৱেল ইনকাম কত, মানে তোমালোকৰ বছৰেকীয়া ইনকাম কত। যেনেকুৱা কিছুমানৰ বছৰীয়া ইনকাম থাকে 2 লাখ, 3 লাখ বা 5 লাখ, তোমালোকৰ যি আছে বছৰেকীয়া ইনকাম, সেইটো তোমালোকে বহাই দিবা। আৰু বন্ধু-বান্ধৱীসকল, ইয়াতে তোমালোকে যেতিয়া আবেদন কৰিবা বা যেতিয়া অনলাইনত আবেদন কৰিবা, এই ফৰ্মখনৰ লগত তোমালোকে কেইটামান গুৰুত্বপূৰ্ণ ডকুমেন্টছ তোমালোকে ইয়াৰ লগত গাঁঠি দিব লাগিব। যেনেকুৱা তোমালোকৰ আধাৰ কাৰ্ড গাঁঠি দিব লাগিব, তাৰপিছত ভোটাৰ আই কাৰ্ড, তাৰপিছত ড্ৰাইভিং লাইচেন্স, তাৰপিছত বাৰ্থ চাৰ্টিফিকেট, তাৰপিছত HLC এডমিট কাৰ্ড, তাৰপিছত মাৰ্কশ্বিট, তাৰপিছত বন্ধু-বান্ধৱীসকল, তোমালোকৰ চিগনেচাৰ কৰি ডেটখন আৰু প্লেচখন, মানে তোমালোকৰ গাঁওখন বহাই দি তোমালোকে ইয়াতে ফৰ্মখন চাবমিট কৰি দিবা। বন্ধু-বান্ধৱীসকল, এইখিনিতে আৰু এটা কথা কৈ থৈ যাওঁ, এই ৱেবছাইটখন তোমালোকৰ খোল খাব ডিচেম্বৰৰ 1 তাৰিখৰ পৰা, আৰু এইটো ক্ল'জ হৈ যাব ডিচেম্বৰৰ 30 তাৰিখ ৰাতি 12টা বজাত। বন্ধু-বান্ধৱীসকল, এই ৱেবছাইটটো তোমালোকে ক'ত পাবা বা কি কৰিলে তোমালোকে এই ফৰ্মটো পাবা। এতিয়া আহা বন্ধু-বান্ধৱীসকল, তোমালোকে ৱেবছাইটটো পোৱাৰ কাৰণে তোমালোকে গুগলত যাই চাৰ্চ মাৰিবা www.linguistic.com। বন্ধু-বান্ধৱীসকল, এই ৱেবছাইটটো খোলা খাব যিসকল বন্ধু-বান্ধৱীয়ে বহুত দিনৰ পৰা হাবাথুৰি খাই আছে, ফৰ্মটো ক'ত পাম, ফৰ্মটো ক'ত পাম। তো বন্ধু-বান্ধৱীসকল, তোমালোকক কৈ থৈ যাওঁ, তোমালোকে গুগল বা ক্ৰমত যায় www.linguistic.com তোমালোকে চাৰ্চ মাৰিবা। চাৰ্চ মাৰাৰ পিছত তোমালোকৰ ফৰ্মখন আহি যাব, আৰু তোমালোকে 30 নৱেম্বৰৰ আগতে তোমালোকে 30 ডিচেম্বৰৰ আগতে তোমালোকে জমা দিব লাগিব। আৰু এই ৱেবছাইটটো খোল খাব তোমালোকৰ ডিচেম্বৰৰ 1 তাৰিখত। তো বন্ধু-বান্ধৱীসকল, এতিয়া তোমালোকে হাবাথুৰি খাব নালাগে, তোমালোকে অপেক্ষা কৰা, আৰু তোমালোকে বন্ধু-বান্ধৱীসকল পৰৱৰ্তী সময়লৈকে তোমালোকে অপেক্ষা কৰি থাকা। আৰু নতুন নতুন আপডেটবোৰ আহি আছে, তোমালোকে চাই থাকা, আৰু তোমালোকৰ কোনো চিন্তাৰ কাৰণ নাই। আৰু কেনেকৈ ফিলআপ কৰিব লাগে, কি লাগে, ক'ত কি বহাব লাগে, সকলোবোৰ তোমালোকক কৈ দিলো। তোমালোকে সুন্দৰকৈ বহাই ফৰ্মখন জমা দি দিবা। আৰু বন্ধু-বান্ধৱীসকল, ইয়াত আৰু এটা কথা কৈ থৈ যাওঁ, যিসকল ফ্ৰেণ্ডসকলে এই ফৰ্মখন জমা দিব নোৱাৰিব, সেইসকলৰ কোনো অসুবিধা নহয়। মানে কথাটো এনেকুৱা যে আপুনি 30 তাৰিখৰ আগলৈকে আপুনি ফৰ্মখন নাপালে বা জমা দিব নোৱাৰিলে, তেতিয়াহ'লে আপুনি ভাবিব যে মই ই-ৰিক্সাখন নাপাম। কথাটো তেনেকুৱা নহয়। গভাৰমেন্টৰ পৰা কৈছে যে ফৰ্মখন জাষ্ট আমি পাব্লিচিটিৰ কাৰণেহে আমি